অতি লজ্জাৰ বিষয় যিয়ে নেকি শিৱসাগৰ জিলাৰ দিচাংমুখ জেলগাঁৱৰ উদয়জ্যোতি প্ৰাথমিক বিদ্যালয়ত এক জঘন্য কাণ্ড। শিক্ষকে ছাত্ৰীৰ লগত যৌন আতিশায্য চলালে। যিয়ে নেকি এই উজ্জ্বল দাৰিং নামৰ সেই লম্পটটোক বৰ্তমানলৈকে শিৱসাগৰ জিলা প্ৰশাসন, দিচাংমুখ আৰক্ষী চকী বৰ্তমানলৈকে তেওঁক গ্ৰেপ্তাৰ কৰিব, এই লম্পটটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। 23 তাৰিখৰ ঘটনা। কিন্তু আজিলৈকে কাৰ আশীৰ্বাদত বৰ্তমান মুক্ত বিচৰণ কৰি আছে সেই লম্পট শিক্ষক উজ্জ্বল দাৰিঙে। এটা কথা স্পষ্ট কৰি দিছোঁ, শিৱসাগৰ জিলা প্ৰশাসন, দিচাংমুখ আৰক্ষী চকীক যদি অতি শীঘ্ৰে তেখেতক এই লম্পটটোক যদি গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, কিন্তু অনুসূচিত জাতিৰ ৰাইজ কেতিয়াও ক্ষান্ত নাথাকে। এটা কথা মনত ৰাখিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, শিক্ষামন্ত্ৰী আপোনাৰ ৰণোজ পেগু ডাঙৰীয়া, যিখন চৰকাৰে বেটী বচাও বেটী পঢ়াও এইটো শ্লোগান দিয়ে, কিন্তু আজি এই চৰকাৰখনৰ কৰ্মচাৰী বৰ্তমান উজ্জ্বল দাৰিঙে এই ছোৱালী তিনিগৰাকী কিশোৰীক যৌন আতিশায্য চলালে। ধিক্কাৰ দিছোঁ অসম ভীম সেনাৰ পৰা। কিন্তু এটা কথা স্পষ্টকৈ কৈছোঁ, এই শিক্ষক সমাজক কলংকিত কৰা সেই উজ্জ্বল দাৰিঙক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। জেল হাজতলৈ প্ৰেৰণ কৰাৰ উপৰিও তেওঁক ফাঁচি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা আমি শিৱসাগৰ জিলা DC কোৰ্ট আমি ঘেৰাও কৰিম। অন্যথা আমি আইন নিজে হাতত তুলি ল'বলৈ বাধ্য হ'ম। এই স্পষ্ট কথা। যদি সোনকালে অতি শীঘ্ৰে তেওঁক যদি গ্ৰেপ্তাৰ নকৰে, আকৌ কৈছোঁ গ্ৰেপ্তাৰ নকৰে, আমি নিজে আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। অনুসূচিত জাতিৰ ৰাইজ হয় আমি অনুসূচিত জাতিৰ কাৰণে কাম কৰোঁ, অনুসূচিত জাতিৰ কাৰণে ওলাই আহিম। যদি নিজেও যদি বুকু পাতি দিব লগা হয়, অনুসূচিত জাতিৰ কাৰণে বুকু পাতি দিম। এই স্পষ্ট কথা। জয় অসম, জয়। Stay informed, stay ahead. News NE 365.